23 দিনৰ মুখ্যমন্ত্ৰী কাৰ কপালত কিমান দিনৰ বাবে ৰাজপাট লিখা থাকে কোনেও নাজানে। সেইবাবেই কোনোবাজন বছৰৰ পিছত বছৰ মুখ্যমন্ত্ৰীৰ আসনত বহি থাকে আৰু আন কোনোবা আকৌ দুদিন ৰাজপাটত বহিয়েই আঁতৰিবলগীয়া হয়। ৰাজনীতিৰ ঘটনাক্ৰমত অসম কংগ্ৰেছৰ এগৰাকী অন্যতম নেতা স্বৰ্গীয় ডক্টৰ ভূমিধৰ বৰ্মন 1996 চনত 23 দিনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল। আচলতে 1996 চনৰ 22 এপ্ৰিলত দ্বিতীয়বাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিজৰ কাৰ্যকাল শেষ হ'বলৈ মাত্ৰ 3টা সপ্তাহ বাকী থকা অৱস্থাত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই শেষ নিশ্বাস ত্যাগ কৰে। শইকীয়া ডাঙৰীয়াৰ এই আকস্মিক মৃত্যুত ৰাজ্যৰ শাসন চম্ভালিবলৈ 22 এপ্ৰিলৰ পৰা 14 মেলৈকে বাকী থকা দিনকেইটাৰ বাবে জ্যেষ্ঠ কংগ্ৰেছী নেতা ডাক্তৰ ভূমিধৰ বৰ্মন মুখ্যমন্ত্ৰীৰ আসনত বহে। পিছে ডাক্তৰ বৰ্মনৰ কাৰ্যকাল দীঘলীয়া হ'বলৈ নাপালে, কাৰণ 1996 চনৰ নিৰ্বাচনত অসমত কংগ্ৰেছ চৰকাৰৰ পতন ঘটে আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদৰ চৰকাৰ পুনৰ শাসনলৈ আহে। অসমত আলফাক দমন কৰাৰ নামত চলা সেনা বাহিনীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈয়ে সেইবাৰ অসমৰ ৰাইজে কংগ্ৰেছক গুচাই পুনৰ অগপক ৰাজপাটত বহুৱাইছিল। আচলতে হিতেশ্বৰ শইকীয়া চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালতেই আলফা সদস্যৰ আত্মসমৰ্পণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু লগতে আৰম্ভ হয় আলফা আৰু ছালফাৰ ৰক্তাক্ত সংঘাত। ইয়াৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনক অশান্ত অঞ্চল ডিষ্টাৰ্বড এৰিয়া ঘোষণা কৰি সেনাৰ অভিযান চলিছিল, য'ত প্ৰাণ গৈছিল অসংখ্য নিৰীহ অসমীয়াৰ। এই ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্তি বিচাৰিয়েই 1996 চনৰ নিৰ্বাচনত অসমীয়া ৰাইজে অগপক ভোট দিছিল। পিছে ফল তাৰ ওলোটা হৈছিল। তাৰ পিছৰ 5 বছৰত অসমৰ পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খালে। সেনাৰ অত্যাচাৰৰ লগতে এইবাৰ ছালফাৰ তাণ্ডৱ আৰু গুপ্ত হত্যাকাণ্ড অসমত আৰম্ভ হয়। ধন্যবাদ।